এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এজাহাৰ বজালী জিলা আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিলে সাংবাদিক ৰাণা ডেকাই। হিতেশ দেৱশৰ্মাই সাংবাদিক ৰাণা ডেকাক পৰিকল্পিত হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। সাংবাদিকজনৰ 8 বছৰীয়া সন্তানকো অঘটন ঘটোৱাৰ ভাবুকি দিছিল হিতেশ দেৱশৰ্মাই। বাক্সাৰ কাৰাগাৰৰ সন্মুখত হোৱা ঘটনাৰ প্ৰসংগত ফোনযোগে ভাবুকি দিছিল সাংবাদিক ৰাণা ডেকাক। ভাবুকি দিয়া টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। হিতেশ দেৱশৰ্মাৰ পুত্ৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে বাতৰি প্ৰচাৰৰ বাবে এই ভাবুকি প্ৰদান কৰিছিল সাংবাদিক ৰাণা ডেকাক, আৰু তাৰ পাছতেই ৰাণা ডেকা এই মুহূৰ্তত কাষ চাপিছে আৰক্ষীৰ। দৰাচলতে বিগত 2 মাহ ধৰি সমগ্ৰ অসমবাসী আমাৰ মৰমৰ জুবিন গাৰ্গৰ মৃত্যুত আমি শোকাকুল অৱস্থাত সকলোৱে আছো, আৰু এনে এক অৱস্থাত তেওঁৰ মৃত্যু ঘটনাত জড়িত হৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক গুৱাহাটীৰ পৰা বাক্সা জিলা কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিলে, জেললৈ। আৰু সেই বাতৰিটো এগৰাকী সাংবাদিক হিচাপে মই অফিচৰ যেতিয়া নিৰ্দেশ পাইছিলোঁ, আমাৰ চেনেলৰ পৰা মই সহিত 4গৰাকী আমাৰ ৰিপৰ্টাৰে ৰাতিপুৱাৰ পৰা আমি কৰ্তব্য সম্পাদন কৰিছিলোঁ নিকাচিৰ কাৰাগাৰৰ সন্মুখত। আৰু সেই বাতৰিটো গোটেই দিনজোৰা বাতৰি সম্প্ৰচাৰ যিটো হৈছিলে, তাত আৰক্ষীৰ ৰাইজৰ শিলদলীয়া যি কাণ্ড বা আৰক্ষীৰ লাঠি চালনা, সামগ্ৰিক গোটেই ঘটনাটো আমি প্ৰচাৰ কৰিছিলোঁ বা অসমৰ প্ৰত্যেকটো চেনেলে কৰিছিল। আৰু সেই বাতৰিটো আৰক্ষী যিটো প্ৰথম লাঠি চালনা আমাৰ ছেটেলাইট চেনেলটোত আমাৰ 4গৰাকী যি সাংবাদিক আছিলোঁ তাৰে কোনোবা এটা কেমেৰাত আমাৰ লাইভ গৈছিলে। মই কিন্তু নাছিলোঁ, মই দৌৰিছিলোঁ সেই সময়ত। আৰু সেই আৰক্ষী বিষয়াগৰাকী হৈছিলে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মা। আৰু কালি এই ঘটনা সন্দৰ্ভত তেওঁৰ পিতৃ অসম চৰকাৰৰ এনআৰচিৰ সমন্বয়ক আৰু তেখেতে প্ৰাক্তন শীৰ্ষ বিষয়া অসম প্ৰশাসনিক বিভাগৰ, আৰু সেইগৰাকী বিষয়াই মোক ব্যক্তিগত মোবাইল যোগে ফোন কৰি প্ৰথমতে মোৰ পৰিয়ালত কোন কোন আছে সোধে, মোৰ ল'ৰা কিমান, ছোৱালী কি সোধে। মই ক'লো মোৰ 8 বছৰীয়া এটি সন্তান আছে। তাৰপিছত তেখেতে ফোন টেপটোত স্পষ্ট আছে কথাখিনি। তেওঁ কৈছে যে হঠাৎ যদি মই গাড়ীৰে ওলাই গৈ থকা অৱস্থাত পিছফালৰ পৰা কোনোবাই খুন্দিয়াই দিয়ে তেনেহ'লে মই কাক অভিযোগ দিম। একেলগে কৈছে যে মোৰ 8 বছৰীয়া সন্তানটো যদি ওলাই যায় ঘৰৰ পৰা, এই অৱস্থাত যদি কিবা এটা হয় মই কাক কি অভিযোগ দিম। তাৰপিছত তেওঁ 4 ঘণ্টাৰ মোক সময় দিছিল, আৰু তেওঁৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই কালি ইতিমধ্যে বাক্সা জিলাৰ পৰা গুৱাহাটীত যোগদান কৰাৰ বাবে প্ৰত্যাৱৰ্তন কৰিব। আৰু সেই ক্ষণত 4 ঘণ্টাৰ ভিতৰত যদি মই তেওঁক গৈ ক্ষমা নোখোজো তেনেহ'লে মোৰ ডেঞ্জাৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছিলে। আৰু আৰক্ষীৰ ভাবুকি বাৰম্বাৰ মোক দি কেতিয়াও সাৰি নাযাম বুলি কৈছিল। এইখিনিতে এটা কথা মই ক'ব লাগিব, গীতাৰ্থ দেৱশৰ্মা তেওঁৰ আজিলৈকে বেয়া ব্যৱহাৰ আমি পোৱা নাই। বাক্সা জিলাত কৰ্মসূত্ৰেও লগ পাইছিলোঁ, আৰু কালি এই পিতৃৰ এই ঘটনাৰ পিছত তেওঁ হোৱাটছআপ কল যোগে মোক নিশা 11 বজাত তেখেতে ফোন কৰিছিল। আৰু পিতৃৰ এনে কাণ্ডৰ বাবে মোক তেখেতে ভুল নুবুজিবলৈ আৰু তেখেতে ক্ষমা প্ৰাৰ্থনা কৰিছিলে। যিহেতু সন্তানক লৈ কথা হৈছিলে এই বিষয়টোত তেওঁ দুখ পাইছিলে, তেওঁৰ প্ৰতি অকণো আক্ষেপ নাই। আৰু এই বিষয়ত মই কাকো আক্ষেপ কৰিব নোখোজো, কিন্তু এজন পিতৃ হিচাপে অত্যন্ত মৰ্মাহত আৰু ভয় খাব লগা বিষয়। নিশ্চিতভাৱে মই পাঠালা থানাত তেওঁৰ এই যি ঘটনা সন্দৰ্ভত মই এজাহাৰ দাখিল কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।